হয়, আজি অনুষ্ঠানটো আমাৰ ১ নম্বৰ আছিলে বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু লগতে আছিলে ৰক্তদান শিবিৰৰ আয়োজনো আছিলে আৰু তাৰ লগতে আছিলে আমাৰ কৰ্কট ৰোগৰ ওপৰত এখন সজাগতা সভা আমি ৰাখিছিলোঁ। সেই সজাগতা সভাও হ'ল। তো আমি ভাবোঁ যে এই আমাৰ একেবাৰে ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চল, একেবাৰে ভিতৰুৱা অঞ্চল, এই ভিতৰুৱা অঞ্চলৰ মানুহখিনিয়ে কিন্তু প্ৰত্যেকটা ক্ষেত্ৰতে কিন্তু ইমান এটা সচেতন নাই। কাৰণ আমাৰ ইয়াতে বহুত ক্ষেত্ৰত আনডেভেলপ হৈ আছে। এতিয়াও ৰাস্তা ঘাটৰ ক্ষেত্ৰত, শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক, বিভিন্ন ধৰণৰ কুপ্ৰভাৱ কিন্তু এই অঞ্চলত বা এই ভিতৰুৱা অঞ্চলত প্ৰভাৱিত হৈ আছে। আৰু সেইখিনিৰ পৰা আমি এই সমাজটো আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ, এই অঞ্চলখিনিক আমি কেনেকৈ আগুৱাই নিব পাৰোঁ, তাৰে এটা উদ্দেশ্য লৈ কিনে আমি আজি বিনামূলীয়া এটা স্বাস্থ্য শিবিৰ পাতিছিলোঁ। যথেষ্ট লোক আমাৰ এই অঞ্চলৰ যথেষ্ট লোক আহিছে আৰু নিজৰ স্বাস্থ্য পৰীক্ষা কৰাইছে, মেডিচিন লৈছে আৰু স্ব ইচ্ছাৰে ৰক্তদানো কৰিছে। আৰু লগতে যিটো নেকি কৰ্কট ৰোগৰ ওপৰত আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ ওদালগুৰি জিলাৰ পৰাও তেওঁলোকৰ বিষয়ববী আহিছিলে। তেওঁলোকে কৰ্কট ৰোগৰ পৰা কেনেকৈ আমি বাচি থাকিব পাৰোঁ তাৰ বিষয় লৈও কিন্তু জনসাধাৰণক কিন্তু যথেষ্টখিনি বুজাইছে। তো ভাবোঁ আমি সকলোৱে মিলিজুলি এখন সুস্থ সবল সমাজ, এটা সুস্বাস্থ্যকৰ সমাজ আমি গঠন কৰিব লাগিব। কাৰণ আৰু লগতে মই এইটোও মেছেজ দিব বিচাৰোঁ আমাৰ অসম চৰকাৰখনক যে স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে অকণমান গুৰুত্ব দিয়ক। কাৰণ আজি চাওক, আমাৰ ভিতৰুৱা অঞ্চলৰ এনেকুৱা দুখীয়া মানুহ কিছুমান আছে, তাৰমানে তেওঁলোকৰ যদি কিবা এটা ডায়েলিচিছে হওক বা এটা চিটি স্কেনে হওক, কিন্তু তেওঁলোকে কিন্তু সময়মতে কিন্তু আমাৰ এই অঞ্চলত কিন্তু নাই। আজি ডিমাকুছী মডেল হস্পিটেল, ইমান ডাঙৰ এটা মডেল হস্পিটেল আছে, ইয়াতে কিন্তু ডায়েলিচিছৰ সুবিধা নাই। মই অসম চৰকাৰক এইটোৱে আহ্বান জনাম যে ডায়েলিচিছৰ সুবিধাটো যাতে আমাৰ হোম ডিষ্ট্ৰিক্ট, আমাৰ যিবিলাক মডেল হস্পিটেল আছে, সেইবিলাক মডেল হস্পিটেল বিলাকত তাৰমানে ডায়েলিচিছৰ ব্যৱস্থা কৰি দিব লাগে, চিটি স্কেনৰ ব্যৱস্থা কৰি দিব লাগে। কাৰণ বিভিন্ন সময়ত আমি দেখিবলৈ পাওঁ, চাওক দুৰ্ঘটনা, আজি দুৰ্ঘটনাটো একেবাৰে কমন হৈ পৰিছে তাৰমানে। তো কিবা এটা কাৰণত এনেকুৱাও হৈ যায়, তাৰমানে চিটি স্কেন কৰাৰ মানে সুবিধা নোপোৱাৰ ফলত কিন্তু বহুতো সাধাৰণ দুৰ্ঘটনাৰ কবলত পৰা ব্যক্তি কিন্তু আজিৰ দিনত মৃত্যুৰ মুখত পৰি আছে। তাৰমানে সেই ক্ষেত্ৰত চৰকাৰখনে অকণমান গুৰুত্ব প্ৰদান কৰক, চিটি স্কেনৰ ব্যৱস্থা কৰক, ডায়েলিচিছৰ ব্যৱস্থা কৰক, যাতে চৰকাৰীভাৱে বিনামূলীয়াকৈ যাতে বডিৰ মানে চেকআপ বিলাক আমাৰ এই নিকটৱৰ্তী যিবিলাক মডেল হস্পিটেল আছে তাতে কৰাৰ যাতে সুবিধা দিয়ে, সেইখিনিয়ে মই চৰকাৰলৈ মানে অনুৰোধ জনাইছো মই এইখিনিয়ে।